হেল্ল' গাইজ, আজি আহিছোঁ জেঠাইহঁতৰ ঘৰলৈ। আচলতে বহুত দিনৰ মূৰতে আহিছোঁ। আহিয়ে প্ৰথমতে কাপোৰ চলাই লৈছোঁ আৰু যিহেতু অকণমান অহা দেৰি হ'ল, গতিকে এয়া গধূলি সময়ত আমি চাহ খাইছোঁ একেবাৰে। আৰু এয়া ডলি, আপোনালোকে হয়তো কিছুমানে চিনি পায়, মোৰ জেঠাই সৰুজনী ছোৱালী। আৰু তাই এইবাৰ CBSE ফালৰ পৰা হায়াৰ ছেকেণ্ডেৰী দিছিলে, বহুত ভাল ৰিজাল্ট হৈছে। আৰু এতিয়া আমি গোটেইকেইটা বহি লৈ চাহ খাই আছোঁ আৰু চাহৰ লগতে আমাৰ কথা কিমান ওলাইছে সেয়া হয়তো আপোনালোকে ধৰিব পাৰিছেই। আৰু আমি যেতিয়া এনাইগলৈ যাওঁ, গোটেইখিনি আপাৰ ছোৱালী দুজনী, মই আকৌ মামাহঁতৰ ছোৱালীখিনি লগ খালেতো আৰুৱে বেছি আমাৰ ফূৰ্তি কৰা হয় মামাৰ ঘৰত। আৰু এইফালে চাহ খাই ডলি এইবাৰ যিহেতু 11ত তাই, গতিকে পঢ়াৰ টেবুলত বহিছে আৰু তাই টেবুলখন ইমান ধুনীয়াকৈ সজাই থৈছে দেখিছেনে। আৰু ইয়াতে আমাৰ ফটোও লগাই থৈছে। আৰু তাইক কৈছোঁ বোলো, ডলি তই ইমান ধুনীয়াকৈ টেবুলখন সজাইছ যে মোৰ ভাগৰ টেবুলখনে ইমান ধুনীয়া নহয়। মই কৈছোঁ তোৰ নিচিনাকৈ ময়ো সজাব লাগিব আৰু সেই বুলি কৈছোঁ তাইক। তাই পঢ়াৰ পিছত আমি ভাত খালোঁ। মই অৱশ্যে এইবোৰ ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ, যিহেতু আলহী গলৈ গৈছোঁ ন, ক'ত আৰু সেইবোৰ কথা মনত থাকিব। আৰু যিহেতু নতুনকৈ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ, গতিকে আৰু সকলো সময়তে মনত নাথাকে যে কেমেৰাটো উলিয়াব লাগে বুলি। ভাত খাই উঠি আৰু আমি সকলোখিনি শুই থাকিলোঁ, যিহেতু তাই সোনকালে কলেজলৈ যায় ৰাতিপুৱা। আৰু এয়া ৰাতিপুৱা তাই কলেজলৈ গৈছে। তাৰপাছত লাহেকৈ আপাও দোকানলৈ গ'ল আৰু ময়ো ঘৰলৈ বুলি গুচি আহিলোঁ।